হেল্ল' ফ্ৰেণ্ড, 2023 চনৰ 4 এপ্ৰিল তাৰিখত আসাম ফৰেষ্ট গাৰ্ড আৰু এক্সাইজ কনষ্টেবল পদৰ কাৰণে একেলগে এটা কম্বাইণ্ড এক্সাম পতা হৈছিল আৰু সেই এক্সামত অহা 100টা কুৱেশ্যন আজি মই এই ভিডিঅ'ত ডিছকাশ্যন কৰিম। আৰু যদি তোমালোকে আসাম ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ গ্ৰেড 1, আসাম পুলিচ আৰু এক্সাইজ কনষ্টেবল পদৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চাব খোজে তেন্তে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰি চাব পাৰিব। লগতে এই PDF-ৰ লিংকটোও দিয়া আছে, সেই PDF-টো তোমালোকে লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। আৰু যদি মোৰ চেনেলটো চাই ভাল লাগে তেন্তে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অন কৰি ৰাখি দিব পাৰিব, কাৰণ এনেকুৱা তোমালোকে আৰু বহুত কেইটা ভিডিঅ' পাব। কি চ' নাম্বাৰ 1 যি কুৱেশ্যন সেইটোত কৈছে সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহ কোনটো? আৰু আটাইতকৈ যি উষ্ণ গ্ৰহ সেইটো হৈছে আপোনাৰ শুক্ৰ গ্ৰহ, মানে ভেনাছ গ্ৰহ, অপশ্যন বি শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 2 সেইটোত কৈছে তলৰ কোনটো আটাইতকৈ ব্যয়বহুল ধাতু? আৰু আটাইতকৈ ব্যয়বহুল যি ধাতু সেইটো হৈছে আপোনাৰ প্লেটিনাম, অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 3 সেইটোত কৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন ডি শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 4 সেইটোত কৈছে বিষুৱ ৰেখাৰ সমান্তৰাল পৃথিৱীৰ কাল্পনিক ৰেখাবোৰক দেশ বোলা হয়, আৰু তাৰে শুদ্ধ উত্তৰ অক্ষাংশ বোলা হয়, অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 5 নাম্বাৰ 5ত কৈছে গোবাৰ ৰজা কোন সম্প্ৰদায়ৰ উপাধিৰ ৰজা? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ তিৱা, অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 6 নম্বৰ কুৱেশ্যনত কৈছে লৰ্ড ডালহৌচিয়ে ৰাণী লক্ষ্মীবাঈৰ বিৰুদ্ধে কোনটো নীতি প্ৰয়োগ কৰিছিল? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে সত্য বিলোপ নীতি বা ডক্ট্ৰাইন অফ লেপছ, অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 7 নম্বৰ কুৱেশ্যনত কৈছে তলৰ কোনখন ৰাজবংশই পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল? তাৰ শুদ্ধ উত্তৰ আহোম ৰাজবংশ, আৰু আহোম ৰজা প্ৰতাপ সিংহই পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। অ'কে। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 8 নম্বৰ কুৱেশ্যনত কৈছে অসমৰ ৰাজ্যিক বৃক্ষ কোনজোপা হয়? আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল হুলং, অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। নাম্বাৰ 9 সেইটোত কৈছে ভাৰতৰ শেষ ভাইচৰয় কোন আছিল? আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল লৰ্ড মাউণ্টবেটেন, অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। 10 সেইটোত কৈছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কাক ভাৰতৰ বিখ্যাত জ্যোতিৰ্বিজ্ঞানী হিচাপে জনা যায়? তাৰে শুদ্ধ উত্তৰ আৰ্যভট্ট, অপশ্যন এ। আৰু তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 11 সেইটোত কৈছে আকবৰৰ পিছত ভাৰতত মোগল বংশৰ সিংহাসনত কোনে আৰোহণ কৰিছিল? আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল জাহাংগীৰ, অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 12 সেইটোত কৈছে লোকসভাৰ সদস্যৰ কাৰ্যকাল কিমান? তাৰ শুদ্ধ উত্তৰটো হ'ল 5 বছৰ, অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 13 ভাৰতীয় সংবিধানৰ আৰম্ভণিতে লিখা বিবৃতিটো ডেছ বুলি জনা যায়? আৰু তাৰ শুদ্ধ উত্তৰ প্ৰস্তাৱনা বুলি জনা যায়, অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 14 নম্বৰ কুৱেশ্যনত কৈছে উত্তৰ পশ্চিম আৰু পশ্চিম পূবৰ পৰা উত্তৰ ভাৰতত বোৱা গৰম আৰু শুকান বতাহক ডেশ বোলে? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ লু বোলে, অপশ্যন চি শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 15 সেইটোত কৈছে আপোনাৰ তলৰ কোনখন ৰাজ্য ৰুদ্ৰসিংহই আহোম ৰাজ্যৰ লগত সংযুক্ত কৰিছিল? আৰু এক হৈছে চুতীয়া ৰাজ্য আপোনাৰ চুহুংমুঙে আহোম ৰাজ্যৰ লগত সংযুক্ত কৰিছিল। বি কৈছে আপোনাৰ কোচ হাজো ৰাজ্য, আৰু কোচ হাজো ৰাজ্য প্ৰতাপ সিংহই আহোম ৰাজ্যৰ লগত সংযুক্ত কৰিছিল। আৰু চি কৈছে আপোনাৰ জয়ন্তীয়া ৰাজ্য, আৰু জয়ন্তীয়া ৰাজ্য ৰুদ্ৰসিংহই আহোম ৰাজ্যৰ লগত সংযুক্ত কৰিছিল, সেইকাৰণে অপশ্যন চি শুদ্ধ উত্তৰ। তাৰ পাছত নাম্বাৰ 16 ৰংঘৰ কাৰ ৰাজত্ব কালত পুনৰ নিৰ্মাণ কৰা হৈছিল? আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল প্ৰমত্ত সিংহ। আৰু ৰংঘৰ কোনে বনাইছিল? ৰুদ্ৰসিংহই বনাইছিল, কিন্তু পুনৰ নিৰ্মাণ কৰা হৈছিল প্ৰমত্ত সিংহৰ সময়ত। নাম্বাৰ 17 সেইটোত কৈছে নিম্নলিখিত কোনখন ৰাজ্য ইয়াৰ মাজেৰে পাৰ হৈ যোৱা 5খন নদীৰ পৰা ইয়াৰ নাম আহৰণ কৰিছে? তাৰ শুদ্ধ উত্তৰটো হ'ল পাঞ্জাৱ, অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 18 নম্বৰ কুৱেশ্যনত কৈছে ৰবাৰ্ট ক্লাইভ আৰু চিৰাজ উদ দৌলাৰ
মাজত হোৱা যুদ্ধখনৰ নাম কি আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল পলাচিৰ যুদ্ধ অপশ্যন বি। তাৰ পাছত নাম্বাৰ 19 নম্বৰ কুৱেশ্যনত কৈছে তিনিওফালে পানী আৰু এফালে ভূমিৰে আগুৰি থকা ভূখণ্ডক দেশ বোলা হয় আৰু তাৰে শুদ্ধ উত্তৰ উপদ্বীপ বোলা হয় অপশ্যন চি। তাৰ পাছত নাম্বাৰ 20 সেইটোত কৈছে তলৰ কোনটো অক্ষাংশ ভাৰতৰ মাজেৰে পাৰ হৈ যায় আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ কৰ্কট ক্ৰান্তি অক্ষাংশ অপশ্যন ডি। নাম্বাৰ 21 সেইটোত কৈছে তলৰ কোনটো মৰুভূমি ভাৰতত পোৱা যায় তাৰে শুদ্ধ উত্তৰ থৰ মৰুভূমি আৰু ভাৰতৰ ৰাজস্থানত থৰ মৰুভূমিখন আছে ওকে। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 22 সেইটোত কৈছে ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল তাৰে শুদ্ধ উত্তৰ বি.আৰ. আম্বেদকৰ অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 23 সেইটোত কৈছে ছুইজাৰলেণ্ড কোন মহাদেশৰ এখন দেশ আৰু তাৰে শুদ্ধ উত্তৰ ইউৰোপ মহাদেশৰ এখন দেশ অপশ্যন এ শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 24 সেইটোত কৈছে তলৰ কোনটো ৰেল ষ্টেচন ৰংগিয়া মুৰ্কংচেলেক পথৰ ৰেল ষ্টেচন আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ বালিপাৰা ৰেল ষ্টেচন অপশ্যন চি শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 25 সেইটোত কৈছে কছাৰী ৰজাৰ শেষ ৰাজধানী আছিল তাৰে শুদ্ধ উত্তৰটো হ'ল খাজপুৰ অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 26 সেইটোত কৈছে কোন চনত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কৰা হৈছিল আৰু তাৰে শুদ্ধ উত্তৰ 1911 চনত অপশ্যন এ। নেক্সট কুৱেশ্যন নাম্বাৰ 27 সেইটোত কৈছে লোকটক হ্ৰদ তলৰ কোনখন ৰাজ্যত অৱস্থিত তাৰে শুদ্ধ উত্তৰ মণিপুৰ ৰাজ্যত অৱস্থিত। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 28 সেইটোত কৈছে অসম ফুটবল সংস্থা কোন চনত প্ৰতিষ্ঠা হৈছিল তাৰে শুদ্ধ উত্তৰটো হ'ল 1946 চন অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 29 সেইটোত কৈছে মেচুকা উপত্যকা ক'ত অৱস্থিত তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অৰুণাচল প্ৰদেশ অপশ্যন ডি। নাম্বাৰ 30 সেইটোত কৈছে তলৰ কোনটো অশুদ্ধ অপশ্যন এত কৈছে বঙাইগাঁও নৰনাৰায়ণ সেতু আৰু বঙাইগাঁৱত নৰনাৰায়ণ সেতুখন আছে। তাৰ পাছত শোণিতপুৰত কলীয়া ভোমোৰা সেতুখন আছে আৰু কামৰূপত শৰাইঘাট সেতুখন আছে কিন্তু ডিব্ৰুগড়ত ভূপেন হাজৰিকা সেতুখন নাই। ভূপেন হাজৰিকাৰ যি সেতু সেইটো আপোনাৰ তিনিচুকীয়াত আছে ওকে। চ' অপশ্যন ডি সেইকাৰণে শুদ্ধ উত্তৰ ওকে কাৰণ এইটো অশুদ্ধ হয় বাক্যটো। তাৰ পাছত নাম্বাৰ 31 সেইটোত কৈছে অসমত ছফ্টৱেৰ টেকন'লজি পাৰ্ক ক'ত অৱস্থিত আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল গুৱাহাটীত অৱস্থিত অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 32 সেইটোত কৈছে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন আৰু তাৰে শুদ্ধ উত্তৰ অজন্তা নেওগ অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 33 সেইটোত কৈছে তলৰ কোনটো ইউৰোপৰ পৰ্বতমালা নহয় তাৰে শুদ্ধ উত্তৰ আটলাছ পৰ্বতমালাটো ইউৰোপৰ পৰ্বতমালা নহয় এইটো আফ্ৰিকা মহাদেশৰ পৰ্বতমালা বাকীকেইটা ইউৰোপৰ পৰ্বতমালা হয়। তাৰ পাছত নাম্বাৰ 34 সেইটোত কৈছে তলৰ কোনখন ৰাজ্য পশ্চিমবংগৰ সৈতে নিজৰ সীমা ভাগ কৰে আৰু এনেকুৱা অপশ্যন আহিছিল তাৰে শুদ্ধ উত্তৰ ঝাৰখণ্ড আৰু আসাম বিহাৰ ঝাৰখণ্ড ওড়িশা আৰু ছিকিম এই পাঁচখন ৰাজ্যই পশ্চিমবংগৰ লগত তেওঁৰ সীমা ভাগ কৰে ওকে। নাম্বাৰ 35 সেইটোত কৈছে তলৰ কোনটো গেছ নিষ্ক্ৰিয় গেছ নহয় আৰু নিষ্ক্ৰিয় গেছ কেইটা হৈছে হিলিয়াম নিয়ন ৰেডন আৰ্গন ক্ৰিপ্টন আৰু জেনন এইকেইটা হৈছে নিষ্ক্ৰিয় গেছ আৰু নিষ্ক্ৰিয় গেছ নহয় হাইড্ৰজেন অপশ্যন ডি শুদ্ধ উত্তৰ। নাম্বাৰ 36 সেইটোত কৈছে ক্লৰফিল দেশত পোৱা যায় তাৰে শুদ্ধ উত্তৰ থাইলেকয়েডত পোৱা যায় অপশ্যন এ শুদ্ধ উত্তৰ। তাৰ পাছত নাম্বাৰ 37 সেইটোত কৈছে আংগামী জনজাতি মূলতঃ কোনখন ৰাজ্যত পোৱা যায় আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল নাগালেণ্ডত পোৱা যায় অপশ্যন বি। নাম্বাৰ 38 সেইটোত কৈছে তলৰ কোনজন আমাৰ চৰকাৰৰ নিৰ্বাচিত সদস্য আৰু নিৰ্বাচিত সদস্য নহয় যেনে ৰাজ্যপাল মুখ্য নিৰ্বাচন আয়ুক্ত এটৰ্নি জেনেৰেল আৰু নিৰ্বাচিত সদস্য হৈছে সংসদৰ সদস্য যেনে ৰাজ্যসভা আৰু লোকসভাৰ সদস্য। নাম্বাৰ 39 সেইটোত কৈছে অসমৰ তলৰ কোনটো ঠাই কয়লা খনিৰ বাবে বিখ্যাত তাৰে শুদ্ধ উত্তৰ
মাৰ্গেৰিটা অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। নাম্বাৰ 40 কোনো পদাৰ্থৰ পোনপটীয়াকৈ কঠিন অৱস্থাৰ পৰা বাষ্প অৱস্থালৈ ৰূপান্তৰক ডেশ বুলি জনা যায় আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল ঊৰ্ধ্বপাতন বা সাবলিমেশ্যন বুলি জনা যায়। অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। তাৰ পাছত নাম্বাৰ 41 সেইটোত কৈছে তলৰ কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস। নৱীকৰণযোগ্য উৎস মানে হৈছে বাৰ বাৰ ব্যৱহাৰ কৰিলেও শেষ নাপাব, সেইটো হৈছে নৱীকৰণযোগ্য উৎস। যেনে কয়লা এবাৰ ব্যৱহাৰ কৰিলে এইটো শেষ পাই যায়, নিউক্লিয়াৰ এনাৰ্জি এবাৰ ব্যৱহাৰ কৰিলে সেইটো শেষ পাই যায়, পেট্ৰল এবাৰ ব্যৱহাৰ কৰিলে সেইটো শেষ পাই যায়, কিন্তু সৌৰ শক্তি আপুনি যিমান ব্যৱহাৰ কৰিব সেইটো শেষ নাপাব, সেইকাৰণে সেইটো নৱীকৰণযোগ্য শক্তি বোলা হয়। অ'কে, তাৰ পাছত নাম্বাৰ 42 সেইটোত কৈছে মাদুৰাই ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ তামিলনাডুত অৱস্থিত। অপশ্যন চি। নাম্বাৰ 43 সেইটোত কৈছে তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উপনৈ নহয় আৰু কামেং, সোৱণশিৰি আৰু দিবাং এইকেইটা হৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ আৰু সুবৰ্ণৰেখা এইটো ব্ৰহ্মপুত্ৰৰ উপনৈ নহয় আৰু সুবৰ্ণৰেখা এটা নদী হয়, এইটো উপনৈ নহয়। অ'কে, নাম্বাৰ 44 সেইটোত কৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আৰু অপশ্যন এত কৈছে সুচেতা কৃপলানী আৰু সুচেতা কৃপলানী হৈছে ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আৰু তেওঁ উত্তৰ প্ৰদেশৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। অ'কে, আৰু আনোৱাৰা টাইমুৰ হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। নাম্বাৰ 45 সেইটোত কৈছে হৰমনপ্ৰীত কৌৰ তলৰ কোনটো খেলৰ লগত জড়িত আৰু তাৰে শুদ্ধ উত্তৰ ক্ৰিকেট খেলৰ লগত জড়িত। অপশ্যন এ হ'ল শুদ্ধ উত্তৰ। তাৰ পাছত নাম্বাৰ 46 সেইটোত কৈছে লীলাবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল লখিমপুৰ জিলাত অৱস্থিত। অপশ্যন চি। তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 47 সেইটোত কৈছে নতুন 500 টকীয়া নোটত কোনে স্বাক্ষৰ কৰে আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল RBI গভৰ্ণৰে স্বাক্ষৰ কৰে। অপশ্যন বি শুদ্ধ উত্তৰ। তাৰ পাছত নাম্বাৰ 48 সেইটোত কৈছে শংকৰদেৱৰ জন্ম ক'ত হৈছে আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল বৰদোৱা আৰু বৰদোৱা হৈছে বৰ্তমান যি নগাঁও জিলা সেইটো। অ'কে, তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 49 সেইটোত কৈছে ভাৰতৰ বেংকিং ব্যৱস্থাৰ নিয়ন্ত্ৰণকাৰী কোন। তাৰে শুদ্ধ উত্তৰটো হ'ল RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। অপশ্যন এ। নাম্বাৰ 50 সেইটোত কৈছে তলৰ কোনটো ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয়। তাৰে শুদ্ধ উত্তৰটো হ'ল মণিপুৰ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয়, বাকীকেইটা হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ। নাম্বাৰ 51 সেইটোত কৈছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল ভাৰতীয় সংবিধান সভাৰ প্ৰথম সভাপতি। তাৰে শুদ্ধ উত্তৰ ডক্টৰ সচিদানন্দ সিনহা। অপশ্যন এ। আৰু যদি কুৱেশ্যনটো এনেকুৱা আহে কোন আছিল ভাৰতীয় সংবিধান সভাৰ প্ৰথম নিৰ্বাচিত সভাপতি, তেতিয়া কিন্তু আনচাৰটো হৈ যাব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, কাৰণ প্ৰথম নিৰ্বাচিত সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। অ'কে, নাম্বাৰ 52 সেইটোত কৈছে তলৰ কোনটো অসমৰ ৰাজ্যিক ফুল আৰু তাৰ শুদ্ধ উত্তৰটো হ'ল কপৌ ফুল আৰু কপৌ ফুলৰ আন এটা নাম হ'ল ফক্সটেইল অৰ্চাইড। অ'কে, নাম্বাৰ 53 সেইটোত কৈছে লভলীনা বৰগোহাঁই তলৰ কোনটো খেলৰ লগত জড়িত আৰু তাৰে শুদ্ধ উত্তৰ বক্সিং খেলৰ লগত জড়িত। অপশ্যন এ শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 54 সেইটোত কৈছে কাঁহ উদ্যোগৰ বাবে অসমৰ কোনখন ঠাই বিখ্যাত আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল চৰ্তেবাৰী। অপশ্যন চি হ'ল শুদ্ধ উত্তৰ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 55 সেইটোত কৈছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 56 সেইটোত কৈছে ইংৰাজৰ কৰ নীতিৰ বিৰুদ্ধে পথৰুঘাট কৃষক বিদ্ৰোহ কোন বছৰত অসমত সংঘটিত হৈছিল আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল 1894 চনত। অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 57 সেইটোত কৈছে 2021 চনৰ লোকপিয়ল অনুসৰি কোনখন দেশৰ জনসংখ্যা সৰ্বাধিক। তাৰে শুদ্ধ উত্তৰ চীন দেশ। অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 58 সেইটোত কৈছে কোনখন ৰাজ্যক সাতবগ্নিৰ বাতৰি বুলি জনা যায়। তাৰে শুদ্ধ উত্তৰটো হ'ল
ছিকিম অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 59 সেইটোত কৈছে তলৰ কোনখন জিলা বৰাক উপত্যকাৰ জিলা নহয় আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল মৰিগাঁও জিলা সেইটো বৰাক উপত্যকাৰ জিলা নহয় নাম্বাৰ 60 সেইটোত কৈছে তলৰ কোনটোত পানী পোৱা নাযায় আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে পৃথিৱীৰ কেন্দ্ৰত পানী পোৱা নাযায় কিন্তু বায়ুমণ্ডল মাটিৰ তল আৰু সাগৰ এই তিনিটাত পানী পোৱা যায় নাম্বাৰ 61 পৰা 63 লৈকে সমাৰ্থক শব্দ মানে চিনোনিম আহিছিল যেনে এডজাৰ্নৰ অৰ্থ হ'ল স্থগিত ৰখা আৰু তাৰে আন এটা সমাৰ্থক শব্দ হৈছে প্ৰৰক মানে হৈছে আপোনাৰ স্থগিত ৰখা অপশ্যন এ শুদ্ধ উত্তৰ তাৰ পাছত নাম্বাৰ 62 সেইটোত কৈছে কনফেছ মানে হৈছে আপোনাৰ স্বীকাৰ কৰা আৰু তাৰে আন এটা সমাৰ্থক শব্দ হ'ল আপোনাৰ কণ্টেণ্ট মানে হৈছে আপোনাৰ স্বীকাৰ কৰা অ'কে তাৰ পাছত নাম্বাৰ 63 সেইটোত কৈছে আপোনাৰ নলেজ মানে হৈছে আপোনাৰ জ্ঞান আৰু তাৰে আন এটা সমাৰ্থক শব্দ হ'ল উইজডম মানে হৈছে আপোনাৰ জ্ঞান তাৰ পাছত আপোনাৰ নাম্বাৰ 64 আৰু 65 দুটা আপোনাৰ এণ্টনম অৰ্থাৎ বিপৰীত শব্দ আহিছিল যেনে এংৰি মানে হৈছে খং কৰা আৰু তাৰে বিপৰীত শব্দ হ'ল কাম মানে হৈছে শান্ত অপশ্যন চি শুদ্ধ উত্তৰ নাম্বাৰ 65 সেইটোত কৈছে আনচাৰ মানে হৈছে উত্তৰ আৰু তাৰে বিপৰীত শব্দ হ'ল কুৱেৰি মানে হৈছে প্ৰশ্ন নাম্বাৰ 66 সেইটোত কৈছে আইডেণ্টিফাই দ্য এডজেক্টিভ দ্য অল্ড মেন ইজ ৱাকিং শ্ল'লি অৰ্থাৎ বুঢ়া মানুহজনে লাহে খোজকাঢ়ি আছে এতিয়া এডজেক্টিভ কাক কোৱা হয় যি শব্দটোৱে নাউন বা প্ৰনাউনৰ দুখ গুণ বুজায় সেই শব্দটোক এডজেক্টিভ বুলি কোৱা হয় এইখনতে চাব বুঢ়া শব্দটোৱে মানুহ শব্দটোক গুৰুত্ব দিছে অৰ্থাৎ মানুহ শব্দটোৰ দুখ গুণ বুজাইছে আৰু সেইকাৰণে ওল্ড বা বুঢ়া শব্দটো হৈ যাব এডজেক্টিভ অৰ্থাৎ অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 67 সেইটোত কৈছে আইডেণ্টিফাই দ্য প্ৰপাৰ নাউন ইন দ্য গিভেন চেণ্টেন্স দ্য জগ ৱাজ প্লেচড কাৰেক্টলি বাই ৰাজু এতিয়া প্ৰপাৰ নাউন কাক কোৱা হয় সেইটো জানিব লাগিব প্ৰপাৰ নাউন হ'ল কোনো বিশেষ ব্যক্তি স্থান সংস্থা বা বস্তুৰ নিৰ্দিষ্ট নাম আৰু প্ৰপাৰ নাউন সদায় কেপিটেল লেটাৰত থাকে এতিয়া চাব এইটো চেণ্টেন্সৰ মাজত দুটা নাউন আছে এটা হৈছে জগ আৰু এটা হৈছে ৰাজু আৰু ৰাজু যি নাউন সেইটো আপোনাৰ কেপিটেল লেটাৰত আছে আৰু সেইকাৰণে ৰাজু হৈ যাব আপোনাৰ প্ৰপাৰ নাউন অ'কে চ' আনচাৰ হৈ যাব আপোনাৰ অপশ্যন নম্বৰ ডি নাম্বাৰ 68 সেইটোত কৈছে হুইচ ৱৰ্ড ইজ এ ভাৰ্ব ইন দ্য গিভেন চেণ্টেন্স আৰু এইটোত কৈছে এট দ্য অলিম্পিক্স লাভলিনা প্লেড ব্ৰিলিয়েণ্টলি এইখনতে চাব ভাৰ্ব মানে হৈছে ক্ৰিয়া অৰ্থাৎ কৰ্তাই যিটো কৰে সেইটো হৈছে ভাৰ্ব অৰ্থাৎ লাভলিনা কি কৰিছে খেলিছে অৰ্থাৎ খেলা হৈ যাব ভাৰ্ব অৰ্থাৎ প্লেড হৈ যাব আপোনাৰ ভাৰ্ব অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 69 আইডেণ্টিফাই দ্য ছিংগুলাৰ নাউন এমংগেষ্ট দ্য ফলোয়িং আৰু এনেকুৱা অপশ্যন আহিছিল পিপল পুলিচ ঘিজ আৰু মেন আৰু তাৰে ছিংগুলাৰ নাউনটো হৈছে আপোনাৰ ঘিজ বাকীকেইটা হৈছে প্লুৰেল নাউন অ'কে নাম্বাৰ 70 সেইটোত কৈছে আইডেণ্টিফাই দ্য কাৰেক্ট টেক কুৱেশ্যন পাৰ্চন আৰু এনেকুৱা আহিছে উই মাষ্ট লক দ্য ড'ৰ্ছ আৰু টেক কুৱেশ্যনত এইটো চাইড যদি এফাৰ্মেটিভ থাকে তেন্তে এইটো চাইড নিগেটিভ হ'ব আৰু মাষ্ট আছে সেইকাৰণে মাষ্ট নট উই হৈ যাব শুদ্ধ উত্তৰ অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ অ'কে নাম্বাৰ 71 সেইটোত কৈছে ৱাৰ ইজ টু ডেথ অৰ্থাৎ যুদ্ধ হ'লে মৃত্যু হ'ব ঠিক এনেকুৱা স্মক কৰিলে কি হ'ব পলিউশ্যন হ'ব অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 72 সেইটোত কৈছে কাজিৰঙা ইজ টু ৰাইন' ইজ টু লায়ন কি হ'ব এতিয়া কাজিৰঙাত কি পোৱা যায় ৰাইন' পোৱা যায় ঠিক এনেকুৱা লায়ন ক'ত পোৱা যায় গিৰ ৰাষ্ট্ৰীয় উদ্যানত লায়ন পোৱা যায় আৰু এছিয়েটিক লায়ন একমাত্ৰ আপুনি পৃথিৱীৰ ভিতৰত গিৰ ৰাষ্ট্ৰীয় উদ্যানত পাব কি নাম্বাৰ 73 সেইটো কৈছে এক্সিকিউটিভ ইজ টু প্ৰেচিডেণ্ট ইজ টু জাৰ্ডিচিয়াৰী কি হ'ব এক্সিকিউটিভ পাৱাৰ কাৰ ওচৰত থাকে প্ৰেচিডেণ্টৰ ওচৰত থাকে ঠিক এনেকুৱা জাৰ্ডিচিয়াৰী পাৱাৰ কাৰ ওচৰত থাকে চিফ জাষ্টিছৰ ওচৰত থাকে অপশ্যন বি শুদ্ধ উত্তৰ নাম্বাৰ 74 সেইটোত কৈছে জায়েণ্ট ইজ টু ডাৰ্ফ ইজ টু জিনিয়াছ এটা জায়েণ্ট মানে হৈছে দৈত্য আৰু ডাৰ্ফ মানে হৈছে বামন অৰ্থাৎ এটা আন এটা বিপৰীত শব্দ ঠিক এনেকুৱা জিনিয়াছ মানে হৈছে প্ৰতিভাশালী অৰ্থাৎ তাৰ বিপৰীত শব্দটো ওলাব লাগিব আৰু তাৰ বিপৰীত শব্দটো হৈছে ইডিয়ট মানে হৈছে মূৰ্খ অপশ্যন বি শুদ্ধ উত্তৰ তাৰ পাছত নাম্বাৰ 75 সেইটোত কৈছে এলিফেণ্ট ইজ টু কাফ এতিয়া এলিফেণ্ট মানে হৈছে হাতী আৰু কাফ মানে হৈছে হাতীৰ পোৱালি ঠিক এনেকুৱা টাইগাৰ মানে হৈছে বাঘ এতিয়া টাইগাৰৰ মানে বাঘৰ পোৱালি কোনটো হয় সেইটো মোৰ ওলাব লাগিব অ'কে আৰু বাঘৰ পোৱালি হৈছে কাব অপশ্যন চি নাম্বাৰ 76 আৰু 77 কুৱেশ্যনটো এনেকুৱা আহিছিল কৈছে হেৰাই যোৱা নম্বৰটো বিচাৰি উলিয়াওক
আৰু 76ত কৈছে 1 1 2 3 5 8 13 21 তাৰ পাছত কুৱেশ্যন মাৰ্ক সেই কুৱেশ্যন মাৰ্কত কোনটো সংখ্যা আহিব ওকে তো চাব এইখন ঠাইত 1 + 1 মানে হৈছে আপোনাৰ 2 ক্লিয়াৰ হৈছে এতিয়া 1 + 2 মানে হৈছে আপোনাৰ 3 এতিয়া 2 + 3 মানে হৈছে 5 3 + 5 মানে হৈছে 8 এতিয়া 5 + 8 মানে হৈছে 13 আৰু 8 + 13 মানে হৈছে 21 আৰু 13 + 21 যেটো হ'ব হেতু হৈ যাব ইকুৱেশ্যন মাৰ্কৰ ঠাইত ওকে সো 13 + 21 মানে হৈছে আপোনাৰ 34 সো কুৱেশ্যন মাৰ্কৰ ঠাইত আহিব 34 ওকে নাম্বাৰ 77 হেৰত কৈছে 2 5 11 17 তাৰ পাছত কুৱেশ্যন মাৰ্ক এতিয়া কুৱেশ্যন মাৰ্কৰ ঠাইত কি আহিব ওকে চাব গোটেই কেইটা হৈছে মৌলিক সংখ্যা এতিয়া মৌলিক সংখ্যা কাক কোৱা হয় যি সংখ্যাৰ উৎপাদক 1 আৰু তেওঁ নিজে তাক মৌলিক সংখ্যা কোৱা হয় অৰ্থাৎ মৌলিক সংখ্যাৰ দুটা উৎপাদক থাকিব লাগে ওকে এতিয়া চাব 2 ৰ পৰা 17 লৈকে কিমানটা মৌলিক সংখ্যা আছে হেতু জানিব লাগিব এইখনটা চাব 2 পাছত কি আহে 3 মৌলিক সংখ্যা তাৰ পাছত 23 এই কেইটা হৈছে 2 ৰ পৰা 23 লৈকে মৌলিক সংখ্যা ওকে এটা চাব 2 ৰ পাছত কি মৌলিক সংখ্যা আহিছে 5 আহিছে 3 আহা নাই 5 ৰ পাছত কি মৌলিক সংখ্যা আহিছে 11 আহিছে 7 আহা নাই এতিয়া 11 ৰ পাছত 17 মৌলিক সংখ্যাটো আহিছে 13 আহা নাই এতিয়া 17 ৰ পাছত 23 মৌলিক সংখ্যাটো আহিব 19 না আহিব ওকে কাৰণ মাজত এটা মৌলিক সংখ্যা ৰৈ গৈছে ওকে সো আনসাৰ হৈ যাব 23 অপশন সি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 78 হেতুত কৈছে দুটা সংখ্যাৰ লসাগু আৰু গসাগু যথাক্ৰমে 24 আৰু 4 সংখ্যাদ্বয়ৰ এটা যদি 12 হয় তেন্তে আনটো সংখ্যা হল এনেকুৱা কুৱেশ্যন আহিলে এই সূত্ৰটো দি কৰিব লাগে আনটো সংখ্যা সমান লসাগু ইনটু গসাগু বাই এটা সংখ্যা ওকে এতিয়া লসাগুৰ মানটো কিমান লসাগুৰ মানটো হৈছে 24 আৰু গসাগুৰ মানটো কিমান 4 বাই এটা সংখ্যাৰ মানটো দিয়া হৈছে 12 এতিয়া ভাগ কৰিলে ভাগফলটো কি আহিব 8 আহিব অৰ্থাৎ আনসাৰ হৈ যাব অপশন নম্বৰ বি নাম্বাৰ 79ত কৈছে যদি m পদ্ধতিৰ এটা অংক হয় আৰু 46 m 23 সংখ্যাটো 9 ৰে বিভাজ্য হয় তেন্তে m ৰ মান সমান হ'ব এনেকুৱা কুৱেশ্যন আহিলে এই যি সংখ্যা দিয়া হৈছে সংখ্যাত থকা অংক কেইটা যোগ কৰি দিব লাগিব আগতে এতিয়া 4 + 6 মানে হৈছে 10 10 + 2 মানে 12 12 + 3 মানে হৈছে আপোনাৰ 15 এতিয়া 15 ৰ লগত আৰু কি যোগ কৰিলে হেতু 9 দি ভাগ কৰা সম্ভৱ হ'ব এতিয়া মোৰ অপচনত চাব লাগিব অপচনত 3 এটা অপচন দিয়া হৈছে ওকে মই যদি 15 ৰ লগত 3 যোগ কৰি তেন্তে কি হৈ যাব 18 হৈ যাব আৰু 18 অংকটো 9 দি ভাগ কৰা সম্ভৱ হ'ব অৰ্থাৎ ভাগশেষ শূন্য আহিব ওকে আৰু সেই কাৰণে আনসাৰ হৈ যাব 3 অপশন ডি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 80 হেতুত কৈছে 40% সৈতে 40ৰ 60% যোগ কৰিলে যোগফল হ'ব এতিয়া 40% কৈছে অৰ্থাৎ 60ৰ লগত 40%ৰ সম্পৰ্কটো হৈছে পূৰণ অৰ্থাৎ এনেকুৱা লিখিব লাগিব 60ৰ 40% মানে হৈছে 100 ভাগৰ 40 ওকে সো এনেকুৱা লিখিব লাগিব আৰু হৈতে মানে হৈছে যোগ আৰু 40ৰ 60% মানে হৈছে এনেকুৱা 40ৰ মানে 40ৰ লগত 60%ৰ পূৰণ হৈ যাব 60% মানে হৈছে 100 ভাগৰ 60 ওকে এনেকুৱা লিখিব লাগিব আৰু তাৰ পাছত ভাগ কৰিব লাগিব তাৰ পাছত যোগ কৰিব লাগিব আৰু একেবাৰে শেষত আনসাৰ হৈ যাব আপোনাৰ 48 অপশন বি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 81 হেতুত কৈছে যদি 453298 সংখ্যাটো উলোটাকৈ লিখা হয় তেন্তে স্থান অপৰিৱৰ্তিত থকা অংকটো হৈছে উলোটাকৈ লিখিলে এনেকুৱা লিখিব লাগে 6 8 5 আৰু একেবাৰে শেষত আহিব 4 এতিয়া চাব আগৰ সংখ্যাটোৰ 2 4 নম্বৰ ঠাইত থকা অংক আছিল আৰু এতিয়া উলোটাকৈ লিখাৰ পাছত 2 4 নম্বৰ ঠাইত ৰৈ গৈছে অৰ্থাৎ 2 ৰ স্থান পৰিৱৰ্তন হোৱা নাই আৰু সেই কাৰণে আনসাৰ হৈ যাব 2 অপশন সি শুদ্ধ উত্তৰ নাম্বাৰ 82 হেতুত কৈছে 7 12 5 4 2 6 শৃংখলাটোৰ গড় মান হৈছে এনেকুৱা গড় মান যদি সুধে তেন্তে যিমানটা সংখ্যা আছে সেই গোটেই কেইটা সংখ্যা আগতে প্লাস কৰি দিব লাগিব যেনে 7 + 12 6 এতিয়া সেই যোগফলটো যিমানটা সংখ্যা আছে সেই নাম্বাৰটো দি ভাগ কৰি দিব লাগিব এইখনতে কিমানটা সংখ্যা আছে 1 2 3 4 5 আৰু 6টা অৰ্থাৎ 6 দি ভাগ কৰি দিব লাগিব সেই যোগফলটো আৰু যদি ভাগ কৰি দিয়া হয় তেন্তে ভাগফলটো হৈ যাব 6 অপশন সি হৈ যাব শুদ্ধ উত্তৰ 83 নম্বৰ কুৱেশ্যনটো বদমাছ ফৰ্মুলাত কৰিব লাগিব অৰ্থাৎ আগতে ব্ৰেকেটৰ ভিতৰৰ কাজটো কৰিব লাগিব তাৰ পাছত ভাগৰ কাজ কৰিব লাগিব তাৰ পাছত পূৰণ তাৰ পাছত যোগ আৰু একেবাৰে শেষত
বিয়োগৰ কাজটো কৰিব লাগিব অৰ্থাৎ আগতে মোৰ 4 আৰু 3 প্লাছ কৰি দিব লাগিব যদি মই প্লাছ কৰি লৈ তেন্তে 4 + 3 7 হৈ যাব এতিয়া মোৰ এই ব্ৰেকেটটো উঠাই ল'ব লাগিব ব্ৰেকেটটো উঠাই লোৱাৰ লগে লগে প্লাছে মাইনাছ হৈ যাব অৰ্থাৎ -7 হৈ যাব এটা -7ৰ লগত যদি মই +2 মাইনাছ কৰি লৈ তেন্তে -5 ৰৈ যাব এতিয়া -5 ৰৈ যোৱাৰ পাছত মোৰ এই ব্ৰেকেটটো উঠাই ল'ব লাগিব এই ব্ৰেকেটটো যেতিয়া উঠাই ল'ম তেতিয়া কি হৈ যাব মাইনাছে প্লাছ হৈ যাব অৰ্থাৎ 18 মাইনাছ এনেকুৱা হৈ যাব 6 + 5 হৈ যাব ওকে এতিয়া মোৰ কি কৰিব লাগিব 6 + 5 মানে হৈছে 11 এতিয়া 11 হৈ যোৱাৰ পাছত মই যদি আকৌ ব্ৰেকেটটো উঠাই লৈ তেন্তে প্লাছে মাইনাছে মাইনাছ হৈ যাব অৰ্থাৎ -11 আৰু 18ৰ পৰা -11 যদি মই বিয়োগ কৰি লৈ তেন্তে সেই বিয়োগফলটো হৈ যাব 7 আৰু সেইকাৰণে আনসাৰ হৈ যাব অপশ্যন নম্বৰ চি নাম্বাৰ 84ত কৈছে বিয়লি 6 বজাত এটা ঘড়ীৰ মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাৰ মাজৰ কোনটো হ'ব এনেকুৱা কুৱেশ্যন আহিলে এই সূত্ৰটো দি কৰিব লাগে 60h - 11 m/2 এতিয়া h মানে হৈছে ঘণ্টা আৰু m মানে হৈছে মিনিট এতিয়া 6 বজাত মানে হৈছে 6 ঘণ্টা এতিয়া 6 ঘণ্টাৰ উল্লেখ কৰা আছে এই কুৱেশ্যনৰ মাজত কিন্তু মিনিটৰ উল্লেখ কৰা নাই সেইকাৰণে মোৰ কি কৰিব লাগিব 60h hৰ ঠাইত মোৰ 6 লিখি দিব লাগিব -11 এতিয়া মিনিটৰ উল্লেখ কৰা নাই মানে হৈছে মিনিটৰ ঠাইত মোৰ 0 লিখিব লাগিব /2 আৰু এনেকুৱা কৰিলে আনসাৰ হৈ যাব আপোনাৰ অপশ্যন নম্বৰ ডি 180 ডিগ্ৰী ওকে নাম্বাৰ 85ত কৈছে যদি কোনো সংখ্যাৰ 16% মান 60 হয় তেন্তে সংখ্যাটো হ'ব মই ধৰি লৈছোঁ সংখ্যাটো x এতিয়া এই সংখ্যাটোৰ 16% সমান কিমান 60 16% মান হৈছে 100/16 আৰু তাৰ সমান কিমান হৈ যাব 60 এই সংখ্যাটোৰ 16%ৰ মান হৈছে 60 এতিয়া মোৰ xৰ মানটো ওলাব লাগিব আৰু xৰ মানটো হৈ যাব 375 অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 86 হেতুত কৈছে শুদ্ধ ৰোমান সংখ্যাটো চিনাক্ত কৰা 1000 মানে হৈছে আপোনাৰ ৰোমান সংখ্যা 1000 এনেকুৱা লিখিব লাগে m ওকে তাৰ পাছত 100 আপোনাৰ ৰোমান সংখ্যাত c লিখিব লাগে আৰু 50 ৰোমান সংখ্যাত আপোনাৰ l লিখিব লাগে সো আনসাৰ হৈ যাব অপশ্যন নম্বৰ চি ওকে নাম্বাৰ 87ত কৈছে লেমনেইডত থকা বৰ্ণবোৰৰ সহায়েৰে গঠন কৰিব নোৱাৰা শব্দটো চিনাক্ত কৰক আৰু এনেকুৱা চাৰিটা অপশ্যন দিয়া হৈছিল আৰু লেমনেইড যি শব্দ সেই শব্দটোৰ মাজত এফ এলফাবেটটো নাই আৰু সেইকাৰণে ডিফ শব্দটো লেমনেইডত থকা এলফাবেট দি গঠন কৰা সম্ভৱ নহ'ব ওকে তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 88 নম্বৰ যি কুৱেশ্যন হেতুত কৈছে এটা খৰবুজত কিমানটা কোণ থাকে আৰু খৰবুজ কেনেকুৱা থাকে এনেকুৱা থাকে আৰু এই খৰবুজত চাৰিটা কোণ থাকে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 89ত কৈছে 11 কেজি চাউলৰ দাম 154 টকা আৰু 13 কেজি চেনিৰ দাম 455 টকা হ'লে 2 কেজি চাউল আৰু 3 কেজি চেনিৰ মুঠ দাম কিমান এনেকুৱা কুৱেশ্যন আহিলে আগতে 1 কেজি চাউল আৰু 1 কেজি চেনিৰ দামটো ওলাব লাগিব আৰু আগতে মই 1 কেজি চাউলৰ দাম ওলাম আৰু সেইকাৰণে মোৰ কি কৰিব লাগিব 154 যে আছে সেইটো মোৰ 11 দি ভাগ কৰিব লাগিব ভাগফলটো হৈ যাব 14 অৰ্থাৎ 1 কেজি চাউলৰ দাম হৈ যাব 14 টকা এতিয়া মোৰ 1 কেজি চেনিৰ দামটো ওলাব লাগিব তাৰ কাৰণে 455 দিয়া হৈছে সেইটো মোৰ 13 দি ভাগ কৰি দিব লাগিব যদি মই 13 দি ভাগ কৰি লৈ তেন্তে ভাগফলটো হৈ যাব 35 অৰ্থাৎ 35 টকা অৰ্থাৎ 1 কেজি চেনিৰ দাম হৈ যাব 35 টকা এতিয়া মোৰ কি কৰিব লাগে 2 কেজি চাউলৰ দাম ওলাব লাগে অৰ্থাৎ 14ৰ লগত 2 ইনটু কৰি দিব লাগিব আৰু 3 কেজি চেনিৰ দাম ওলাব লাগে অৰ্থাৎ 35ৰ লগত 3 ইনটু কৰি দিব লাগিব আৰু তাৰ পাছত সেই যি পূৰণফলটো পাই যাম সেই পূৰণফলটো যোগ কৰি দিব লাগিব আৰু যোগফলটো হৈ যাব 133 অৰ্থাৎ আনসাৰ হৈ যাব 133 টকা নাম্বাৰ 90ত কৈছে শতকৰা বছৰে 10% চক্ৰবৃদ্ধি সুতত 100 টকা 2 বছৰৰ মূৰত মুঠ পৰিমাণ হ'বগৈ এনেকুৱা কুৱেশ্যন আহিলে প্ৰথম বছৰৰ সুদ ওলাব লাগিব আৰু চক্ৰবৃদ্ধি সুদ কৈছে সেইকাৰণে প্ৰথম বছৰৰ যি সুদ সেইটো দ্বিতীয় বছৰত মূলধন হৈ যাব কেছ প্ৰথম বছৰৰ সুদ কিমান টকা হৈ যাব 100 টকাৰ কৈছে 100 টকাৰ 10% 100 টকাৰ 10% মানে 100/10 এনেকুৱা কৰিলে প্ৰথম বছৰৰ সুদ হৈ যাব 10 টকা ওকে এতিয়া দ্বিতীয় বছৰত এই যি সুদ 10 টকা সেইটো মূলধন হৈ যাব অৰ্থাৎ 100 + 10 মানে 110 টকা হৈ যাব দ্বিতীয় বছৰত ওকে আৰু সেই 110 টকাৰ এতিয়া মোৰ দ্বিতীয় বছৰ সুদটো ওলাব লাগিব ওকে সো 110 টকাৰ 10% সুদ কিমান 11 টকা এতিয়া কৈছে 100 টকা 2 বছৰৰ মূৰত মুঠ পৰিমাণ হ'বগৈ
এতিয়া 100ৰ লগত প্ৰথম বছৰৰ সুদ কিমান 10 টকা যোগ কৰি দিব লাগিব আৰু দ্বিতীয় বছৰৰ সুদ কিমান 11 টকা যোগ কৰি দিব লাগিব অৰ্থাৎ 100 যোগ 10 যোগ 11 মানে হৈছে 121 অৰ্থাৎ 2 বছৰৰ মূৰত সেই 100 টকা 121 টকা হৈ যাব অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ 91 নম্বৰ কুৱেশ্যনত কৈছে 1289ৰ লগত কি ন্যূনতম সংখ্যা যোগ কৰিলে ই এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব এনেকুৱা কুৱেশ্যন আহিলে আগতে মোৰ 1289 সংখ্যাটো দুটা ভাগত অৰ্থাৎ 12 আৰু 89 এই দুটা ভাগত ভাগ কৰি দিব লাগিব তাৰ পাছত আগতে মোৰ 12 অংকটো সমান দুটা অংকৰ পূৰণফল দি ভাগ কৰিব লাগিব কাৰণ বৰ্গ সংখ্যা কৈছে আৰু সেই পূৰণফলটো যাতে 12 অংকতকৈ সৰু হয় যদি ডাঙৰ হৈ যায় তেন্তে নহ'ব এতিয়া মই যদি 3 অংকটো দি ভাগ কৰিব যায় তেন্তে 3 × 3 মানে হৈছে 9 অৰ্থাৎ এইখন ঠাইত 9 লিখিব লাগিব কি আৰু সমান অংক দুটাৰ পূৰণফল দি ভাগ কৰিব লগা হৈছে কাৰণ বৰ্গ সংখ্যা কৈছে কি এতিয়া মোৰ বিয়োগ কৰিব লাগে বিয়োগ কৰিলে এইখন ঠাইত 3 আহিব এইখন ঠাইত 8 আহিব আৰু এইখন ঠাইত 9 আহিব আৰু তাৰ পাছত মোৰ কি কৰিব লাগে এই দুটাৰ যোগ কৰি দিব লাগিব 3 আৰু 3 আৰু সেই যোগফলটো তলত দশকৰ ঠাইত আহিব এতিয়া এককৰ ঠাইত এনেকুৱা এটা অংক হ'ব লাগিব যাতে পূৰণফল 389তকৈ ডাঙৰ হয় যদি সৰু হৈ যায় তেতিয়াহ'লে নহ'ব এতিয়া এইখন ঠাইত 6 লিখাৰ লগে লগে এককৰ ঠাইত তলত আকৌ 6 আহি যাব কাৰণ বৰ্গ সংখ্যা কৈছে আৰু 66 × 6 মানে হৈছে 396 অ'কে আৰু মোৰ বাক শেষটো শূন্য আহিব লাগিব এতিয়া বাক শেষটো শূন্য অহাৰ কাৰণে 389ৰ লগত আৰু কি যোগ কৰিব লাগিব 7 যোগ কৰিব লাগিব তেতিয়াহে বাক শেষটো শূন্য আহিব কি অৰ্থাৎ মূল সংখ্যাটোৰ লগত মই যদি 7 যোগ কৰি তেতিয়াহ'লে মূল সংখ্যাটো এটা বৰ্গ সংখ্যা হৈ যাব কি আৰু সেইকাৰণে আনসাৰ হৈ যাব অপশ্যন নম্বৰ বি নাম্বাৰ 91ত কৈছে 1 আৰু 35ৰ মাজত থকা অযুগ্ম সংখ্যাৰ যোগফল কিমান এনেকুৱা অযুগ্ম সংখ্যা সুধিলে এটা সূত্ৰ আছে সূত্ৰটো দি কৰিব লাগে এই সূত্ৰটো হৈছে লাষ্ট নম্বৰ কিমান 35 প্লাছ ফাৰ্ষ্ট নম্বৰ বাই 2 ইনটু হাফ ইনটু লাষ্ট নম্বৰ প্লাছ ফাৰ্ষ্ট নম্বৰ আৰু এনেকুৱা কৰিলে আনসাৰটো হৈ যাব আপোনাৰ 324 অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 93ত কৈছে যদি x² + 6x + 10 সংখ্যাটো x - 2 দি ভাগ কৰা হয় তেন্তে ভাগ শেষ কি থাকিব এনেকুৱা কুৱেশ্যন আহিলে আগতে মোৰ xৰ মানটো ওলাব লাগিব আৰু x - 2 মানে একো নাই মানে শূন্য এতিয়া x সমান কি হৈ যাব x সমান হৈ যাব 2 অৰ্থাৎ xৰ মানটো 2 হৈ যাব এতিয়া মোৰ xৰ ঠাইত 2 লিখিব লাগিব অৰ্থাৎ 2² প্লাছ 6x মানে হৈছে আপোনাৰ 6 × 2 প্লাছ 10 এনেকুৱা কৰিলে আনসাৰ হৈ যাব আপোনাৰ 26 অৰ্থাৎ ভাগ শেষটো হৈ যাব আপোনাৰ 26 অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 94ত কৈছে 1 আৰু 2ৰ ঠিক মাজৰ সংখ্যাটো হ'ল এনেকুৱা কুৱেশ্যন আহিলে a + b/2 এই সূত্ৰটো দি কৰিব লাগে a মানে হৈছে আপোনাৰ 1 আৰু b মানে হৈছে 2/2 অ'কে এনেকুৱা কৰিব লাগে আৰু আনসাৰটো হৈ যাব 3/2 অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 95ত কৈছে √1521 মানে কত আৰু √1521 মানে হৈছে √39² এতিয়া স্কয়াৰৰ লগত ৰুট কাটাকাটি হৈ যাব আৰু ৰৈ যাব 39 অৰ্থাৎ আনসাৰ হৈ যাব অপশ্যন নম্বৰ সি নাম্বাৰ 96ত কৈছে 72 88 136ক হৰণ কৰিব পৰা গৰিষ্ঠতম সংখ্যাটো হ'ল গৰিষ্ঠতম ক'লে গসাগু আৰু লঘিষ্ঠতম ক'লে লসাগু ওলাব লাগে অৰ্থাৎ এইখন ঠাইত গৰিষ্ঠতম কৈছে অৰ্থাৎ মোৰ 72 88 আৰু 136ৰ গসাগু ওলাব লাগিব আৰু গসাগু হৈ যাব এই তিনিটা সংখ্যাৰ সাধাৰণ উৎপাদকৰ পূৰণফল এতিয়া 72ৰ উৎপাদক হৈছে 3টা 2 আৰু 1টা 9 তাৰ পাছত 88ৰ উৎপাদক হৈছে 3টা 2 আৰু 1টা 11 আৰু 136ৰ উৎপাদক হৈছে 3টা 2 আৰু 1টা 17 অৰ্থাৎ এই তিনিটা সংখ্যাৰ যে সাধাৰণ উৎপাদক সেইটো হৈছে 3টা 2 কাৰণ 3টা 2 গোটেই কেইটাৰ উৎপাদকৰ মাজত আছে অৰ্থাৎ সেই 3টা 2ৰ পূৰণফল হৈ যাব এই সংখ্যা তিনিটাৰ গসাগু অৰ্থাৎ আনসাৰ হৈ যাব 3টা 2ৰ পূৰণফল মানে হৈছে 8 অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 97ত কৈছে আৰবী সংখ্যা 147ক ৰোমান সংখ্যা কিদৰে লিখিব লাগিব আৰু আগতে কি কৰিব লাগিব 147 সংখ্যাটো মোৰ ভাঙি লিখিব লাগিব 100 লিখিব লাগিব তাৰ পাছত 40 লিখিব লাগিব আৰু একেবাৰে শেষত মোৰ 7 লিখিব লাগিব এতিয়া ৰোমান সংখ্যাত 100 মানে হৈছে চি আৰু ৰোমান সংখ্যাত 40 লিখাৰ কাৰণে আগতে মোৰ 50 লিখিব লাগিব 50 হৈছে এল আৰু ৰোমান সংখ্যাত ডাঙৰ সংখ্যাৰ আগত যদি সৰু সংখ্যা আহে তাৰ অৰ্থ হ'ল ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা মাইনাস এতিয়া এল মানে হৈছে 50 ওকে আৰু এক্স মানে হৈছে 10 অৰ্থাৎ 50 - 10
ওকে মানে হৈছে 40 আৰু 7 এনেকুৱা হয় ওকে 5 6 7 ওকে অৰ্থাৎ কি হৈ যাব অৰ্থাৎ এনেকুৱা হৈ যাব চি তাৰপাছত এক্স এল তাৰপাছত এনেকুৱা ওকে চ' আনচাৰ হৈ যাব আপোনাৰ অপশ্যন নম্বৰ ডি অপশ্যন ডি শুদ্ধ উত্তৰ নাম্বাৰ 98ত কৈছে 5000ৰ 3% 2% হৈছে এনেকুৱা কুৱেশ্যন আহিলে এনেকুৱা কৰিব লাগে চাব 5000 আগতে লিখি দিব লাগিব 5000 আৰু 5000ৰ 3% মান হৈছে 100 ভাগৰ 3 আৰু তাৰপাছত আকৌ 2% মান হৈছে 100 ভাগৰ 2 আৰু এনেকুৱা কৰিলে আনচাৰ হৈ যাব 3 অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 99ত কৈছে অমিল সংখ্যাটো নিৰ্ণয় কৰক আৰু তাৰে শুদ্ধ উত্তৰ 639 কাৰণ বাকীকেইটা হৈছে যুগ্ম সংখ্যা আৰু এইটো হৈছে অযুগ্ম সংখ্যা নাম্বাৰ 100ত কৈছে যদি আজি ৰবিবাৰ হয় তেন্তে 92 দিনৰ মূৰৰ দিনটো হ'ব অৰ্থাৎ আজি যদি ৰবিবাৰ হয় তেন্তে আকৌ 7 দিন পাছত ৰবিবাৰ হ'ব সেইকাৰণে 92 যি অংক আছে সেইটো মোৰ 7 দি ভাগ কৰি দিব লাগিব এতিয়া মই যদি 7 অংকটো দি 92 সংখ্যাটো ভাগ কৰি তেন্তে বাঘশেষ 1 থাকি যাব এটা বাঘশেষ যদি 0 আহি যায় তেন্তে আকৌ ৰবিবাৰ হ'ব বাঘশেষ যদি 1 থাকি যায় তেন্তে সোমবাৰ হ'ব বাঘশেষ যদি 2 থাকি যায় তেন্তে মঙ্গলবাৰ হ'ব বাঘশেষ যদি 3 থাকি যায় তেন্তে বুধবাৰ হ'ব আৰু বাঘশেষ যদি 4 থাকি যায় তেন্তে বৃহস্পতিবাৰ হ'ব এনেকুৱাও কি